ফটো কেক দিছোঁ এইখন ফটো গুড মৰ্নিং আৰু আজি এনেকৈয়ে ব্লগটো ষ্টাৰ্টিং কৰিলোঁ ধুনীয়া বৰষুণ দি আছে আৰু অকণমান বৰষুণটো ফিল কৰিছোঁ যিহেতু বহুত দিন বৰষুণত ভিজা নাছিলোঁ আৰু বৰষুণত ভিজি ভাল পাওঁ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ বৰষুণৰ পৰাই প্ৰথমটো মোৰ ব্লগ যোনটো মই বৰষুণত থাকি কিনে ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া পাইছে 11:30 আৰু অহা কাইলৈ মানে 7 মে আমাৰ দীক্ষিতা যে মোৰ যে ব্লগত দেখি থাকে টিকলিজনীৰ কালি বাৰ্থডে তো আপোনালোকেতো জানেই কৰোণা আহিলেও সৰু বাচ্ছাটো বাৰ্থডে যদি চেলিব্ৰেট নকৰে বা সৰুকৈ কেক এটা নাকাটে কেনেকুৱা হাহাকাৰ লগাব তো আমিও খুব ডাঙৰকৈ চেলিব্ৰেট নকৰোঁ যিহেতু কৰোণা আৰু কাকনো মাতিম কোন আহিব তেনেকুৱা কিন্তু সৰুকৈ কেক এটা কাটিম বা আমি দীক্ষিতা হওক এনেকৈ বা দীক্ষিতাৰ আইতাহঁত এনেকৈ আহিব 2-3 ঘৰ মানুহ মিলি ফুল ছেফটি লৈ কিনে আমি সৰুকৈ বাৰ্থডেখন পাতিম বুলি ভাবিছোঁ আৰু সেইকাৰণে এতিয়া দীক্ষিতাৰ মাক মানে বৌ আৰু মই এতিয়া কেক অৰ্ডাৰ দিবলৈ যাম উজান বজাৰ ৰিপৰ্টত আৰু ব্লগটো ষ্টাৰ্ট কৰিলে আপোনালোকক দেখুৱাম কেনেকৈ কি শ্বপিং কৰোঁ কিন্তু তাই নাজানে আমি যে এতিয়া তাই ভাবি আছে যে তাইৰ বাৰ্থডে আমি চেলিব্ৰেট নকৰোঁ কাৰণ কৰোণা আহিছে মন চন মৰা তাইক আমাৰ ঘৰত থৈ কিনে তাইক মাক আৰু মই যাম তাই গম নাপায় তাইৰ কাৰণে ছাৰপ্ৰাইজ হয়তো আৰু ভিডিঅ'টো চাই থাকিব তেতিয়া গোটেইবোৰ কথা গম পাই যাব তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তো এতিয়া মই দীক্ষিতাহঁতৰ ঘৰত আহি গ'লোঁ আৰু বৌৰ লগত এতিয়া বৌৰ লগত এতিয়া যাওঁ কেক আনিবলৈ কেক আনা মানে কি অৰ্ডাৰটো কৰি থৈ আহোঁ আৰু মাস্ক লৈ লৈছোঁ বেগত ছাতি আৰু চেনিটাইজাৰ পূৰা ফুল ছেফটি লৈ ওলাই যাওঁ আৰু কি আনো কি অৰ্ডাৰ কৰোঁ কেনেকুৱা কেক অৰ্ডাৰ কৰোঁ গোটেইখিনি দেখুৱাই আছোঁ ব্লগটো চাই থাকক বৰষুণটো কমিছে থাকিবা ন আৰু প্ৰত্যেক বছৰে দীক্ষিতাৰ বাৰ্থডেত প্ৰত্যেক বছৰে বৰষুণ দিয়ে আৰু তেনেকৈ আজিও আহিল আৰু অহাকালিও আহিব চাগে জন্মৰ সময়তো হৈছিল নেকি বৰষুণ জন্মৰ সময়তো বৰষুণ আৰু প্ৰত্যেকবাৰ বাৰ্থডেত বৰষুণ আহে আগদিনা বৰষুণ নাথাকে কিন্তু সন্ধিয়া ফালেহে বাৰ্থডে পতা হয় আবেলি ধাৰাসাৰ বৰষুণ আহে এইবাৰ কি হয় নাজানো আৰু আজিতো আহিলে এতিয়া অকণমান বতৰটো ভাল কৰিছে তো আমি গ'লোঁ এতিয়া ৰিপৰ্টত আৰু ইয়াতে কি লিখা আছে মানে 2টা বজাৰ পৰা 5:30 5:30 হোম ডেলিভাৰী হয় ইয়াতে লিখা আছে গৈ আছোঁ ভিতৰলৈ ইয়াত চেনিটাইজাৰটো আছে মাৰি লওঁ কেকটো অৰ্ডাৰ দি দিলোঁ আমি ফটো কেক দিছোঁ এইখন ফটো তাই পূৰা এক্সাইটেড হৈ যাব ন তাইতো গমেই পোৱা নাই এইখন ফটো দিছোঁ ফটো কেক দাদা 1 কেজিৰ হ'ব ন 1 কেজিৰ হ'ব কেকটো 1 কেজিৰ হ'ব আৰু ভেনিলা ফ্লেভাৰ দিছোঁ আৰু বেছি দাম নহয় ইয়াতে 950 1 কেজি কেকত 950 হয় কেকটো স্পেয়াৰ হ'ব আপোনালোকক কৈ দিছোঁ আহিব পাৰে অৰ্ডাৰ কৰিব পাৰে ৰিপৰ্টৰ পৰা ওলালোঁ আমি আৰু ওলাই কিনি গৈ আছোঁ গুৱাহাটী ক্লাবৰ ফালে ধুনুৰ কাৰণে একো বেলেগ গিফ্ট লোৱা হোৱা নাই তো এতিয়া বৌয়ে কাপোৰ ল'ব যাই আছে কাপোৰ এযোৰ গিফ্ট কৰে বোলে তাইক নহ'লে কান্দিব ন বেলেগ গিফ্টটো নাপাব তো গৈ আছোঁ ভাল লাগিছে কটন হয়েছে এয়া বজাৰৰ পৰা আহি পালোঁ অকণমান মাস্কখন খুলি দিছোঁ এতিয়া নিজৰ ঘৰৰ ৰাস্তা পোৱাৰ কাৰণে বৌ দেখাই দিয়ক এবাৰ বেগটো এয়া দীক্ষিতাৰ চিক্ৰেট শ্বপিং এইবোৰ তাই গম নাপায় তাই আমাৰ ঘৰত আছে আমি এনেই ওলাই দিয়া বুলি ভাবিছোঁ বাট তাইৰ যে বাৰ্থডে শ্বপিং কৰিব গৈছে এইবোৰ গম নাপায় তো এয়া তামাম ভাগৰ লাগিছে বহুত বজাৰ কৰিলোঁ চব পূৰা ডেক'ৰেশ্যন কিবা কিবি গোটেইবোৰ কৰিলোঁ আৰু এতিয়া ঘৰত আহি আছোঁ আকৌ ৰাতি কেক এটা কাটিম কেক বনাব আছে বৌৰ ফালৰ পৰা বৌ এটা বনাব মই বনাম তো সেয়াই আৰু চাই থাকক ভিডিঅ'টো কি হ'ব কি নহ'ব হেই গাইজ বজাৰৰ পৰা আহিলোঁ আহি কিনে গা পা ধুই আকৌ ভিডিঅ' কৰা নহ'ল মই ভাবিলোঁ এতিয়া নকৰোঁ আৰু ভিডিঅ'টো আবেলি কণ্টিনিউ কৰিম ভিডিঅ'টো তো এতিয়া আবেলি হৈ থকা নাই এতিয়া ৰাতিৰ খবৰ হ'ল এতিয়া কেইটা হৈছে এতিয়া 9টাই বাজে 15 মিনিট আছে 8:45 হৈছে আৰু এতিয়া মই বনাম দীক্ষিতাৰ কাৰণে এটা কেক ৰাতি মানে সাৰপ্ৰাইজ দিবৰ কাৰণে তো এটা মই চকলেট কেক বনাম
আৰু আপোনালোকৰ কাৰণে মই এটা ভাল খবৰ লৈ আহিছোঁ আৰু খবৰটো হ'ল আপোনালোকে গান গাই ভাল পায় নেকি বাৰু গান গাই ভাল পায় বা গান শুনি ভাল পায় আৰু কিছুমান এনেকুৱা আমাৰ মাজত আছে যোনে গান ভাল পায় কিন্তু গাবলৈ সুবিধা নাপালে তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আৰু খবৰটো হ'ল আমাৰ মাজলৈ ইউটিউব চেনেল এটা আহিছে যিটোৰ জৰিয়তে গানৰ সকলো বস্তু আপোনালোকে শিকিব পাৰিব কোনো পইচা নোহোৱাকৈ কে মিউজিকেল সহায় নামৰ এটা ইউটিউব চেনেল খুলিছে নতুনকৈ মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো আছে আপোনালোকে চেনেলটো চাব আৰু চেনেলটো চাই কিনে আপোনালোকে তাতে গান শিকিব পাৰিব গাইজ কেক বনাবৰ কাৰণে ৰেডি হৈ গ'লোঁ এয়া এইটো প্ৰি হিট হ'বলৈ দিছোঁ আৰু কেকৰ বাটাৰখিনি লৈ আহোঁ এতিয়া এয়া দুটা কেক বনাম অলপমান এইখিনি বাছি ৰাখিছোঁ প্ৰথমতে এইটো দি দিম এয়া চাচোন লাভ ষ্টেপত হ'ব কেকটো আৰু ওপৰত পূৰা চকলেট দি দিম চকলেট ডেৰ মিল্ক আনিছোঁ ডেৰ মিল্কটো গাখীৰত দি কিনে তেনেকৈ দি দিম আৰু এতিয়া ঢাকনিখন খুলি দিছোঁ চব এয়া মোৰ কাৰণে বনাইছোঁ ৰ'বা এনেই বাৰ্থডে কেক নহয় এনেই বনাইছোঁ কাৰ কাৰণে বাৰ্থডে কেক বনাম আৰু এয়া সোমাই দিলোঁ আৰু এতিয়া কিমান দিছোঁ 25 মিনিট দিছোঁ ছেকেণ্ড নহয় 25 মিনিট দিছোঁ এইটো 25 মিনিটৰ পিছত চাম এবাৰ কেকটো আৰু তাৰপিছত 5-6 মিনিটমান দিব মানে 30 মিনিটমান লাগে আৰু তো সেয়াই এইটোৰ এই কেকটো এতিয়া মোৰ কাৰণে বনাইছোঁ মই যে কেক খাই ভাল পাওঁ সেইকাৰণে মোৰ কাৰণে বনাইছোঁ কিয় কিবা আছে নেকি তোমাৰ বাৰ্থডে হয় কেতিয়া এই বোলে বাৰ্থডে আমিতো গমেই নাপাওঁ কালি বাৰ্থডে নেকি কালি তোমাৰ বাৰ্থডে আমি গমেই নাপাওঁ এই মইতো তোমাৰ কাৰণে বনাব পাৰিলোঁ হৈছে কিন্তু এতিয়াতো নহ'ব এতিয়া নহ'ব আৰু কেক চেক বনোৱা আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া বাজিছে 12টা বাজে আৰু 2-3 মিনিট আছে তো সেইকাৰণে আমি এতিয়া দীক্ষিতা ঘৰত যাবলৈ ওলাইছোঁ এইটো মোৰ চকলেট কেক কেণ্ডেল লগাই দিছোঁ এইবাৰ তাই 7 ইয়াৰ্ছ হৈ যাব 8 ইয়াৰ্ছ হ'ব তো সেইকাৰণে 8ডাল কেণ্ডেল আৰু মাজত এটা সৰুকৈ ৰোজ দিছোঁ এখন কি পৰিব ওলাইছিল এখন চুৰি হয় আৰু এই দুটাই বাৰ্থডে গিফ্টটো এয়া এটা বাৰ্থডে গিফ্ট ইয়াতে হেপী বাৰ্থডে লিখা আছে এইটো এটা বাৰ্থডে গিফ্ট আৰু এটা কালি দিম বাৰ্থডেৰ দিনা তাই ভাল পাব ন মানে আজিও দিলোঁ কালিও দিলোঁ দুটা বাৰ্থডে আৰু এইবাৰ বজাৰ চজাৰ ভালকৈ যাব পৰা নাই তো দাদাই এনেই আৰু সৰু সৰু বস্তুৱে আনিছে আৰু কিবা কিবি তো এতিয়া আমি যাওঁ ব'ল এতিয়া গৈ আছোঁ অকণমান ৰ'ব দেই আন্ধাৰ এয়া মেকুৰীকেইটা খেলি আছে চাওক চপাই দে তো এতিয়া আমি আহি আছোঁ ধুনু দৰ্জা খোলা এই চাওক এই 12টা বজাতে তাই সাৰ পাইছে কিমান বদমাছ মই যে কেক আনিম বুলি তাই গম পাইছোঁ চাগে মই যে বনাই আছিলোঁ এই চাওক কেকটো কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই ওপৰত পূৰা চকলেট দি দিছোঁ ডেৰী মিল্ক আৰু 2 চামুচমান আমুল দাদা দি কিনে সেনেকৈ এই চাওক কেপ চেপ পিন্ধি ৰেডি ৱাও নতুন ড্ৰেছ বাৰ্থডে ড্ৰেছ এই আমাৰ বাৰ্থডে কেক আৰু হেপী বাৰ্থডে থেংক ইউ আমাৰ বাৰ্থডে গাৰ্ল সবে উইশ কৰিব আৰু আমি আহি আছোঁ এতিয়া কেক কাটিবলৈ এয়া বাৰ্থডে কাৰণে বাৰ্থডে চশমা পিন্ধি ল'লে কিউট লাগিলে চশমাটো আৰু এইটো আজি যে আমি যে শ্বপিং গৈছিলোঁ এইটো যেতিয়া আনিছোঁ ধুনীয়া গমেই নাপায় কোৱা চবকে কৈ দিয়া যে আপোনালোকে আহিব মোৰ বাৰ্থডেত কালি নহয় আজি 12টা বাজি গ'লে আৰু আজিয়ে আৰু 7 মে কৈ দিয়া কালি মোৰ বাৰ্থডে আহিব কালি 7 মে হয় আৰু 7 মে মোৰ বাৰ্থডে থাকে আৰু আজি 6 মে হয় একদম মাক জীয়েকে নতুন কাপোৰ পিন্ধিছে দে বৌ এইযোৰ এদিনো গাত লগোৱা নাই এইযোৰ নতুন কাপোৰ আৰু তাই এইযোৰ আজি শ্বপিং কৰা আপোনালোকে দেখিছিল ন কাপোৰযোৰ সেয়াই আৰু আমি আৰু মা আৰু মই পুৰণা কাপোৰ মা মোৰ বাৰ্থডেত নতুন কাপোৰ পিন্ধিম দেই আমি তেতিয়া কাপোৰ পিন্ধিব এতিয়া বাৰ্থডে গাৰ্লে কেক কাটিব বাৰ্থডে গাৰ্লৰ পাপা আহিয়ে পোৱা নাই কিন্তু
পাপাক মাতিব লাগিছিল আৰু সেইডাল চাওক ৰিবনডাল চাওক হেপী বাৰ্থডে মোৰ হেপী বাৰ্থডে ন মোৰ হেপী বাৰ্থডে ন দিয়ক বজাই দিয়ক আজি মোৰ হেপী বাৰ্থডে আৰু মই ইয়াত দুটা কেক কাটিম এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ কাৰণ দীঘলীয়া হৈ গ'লে আৰু বৰ পাব আপোনালোকে এতিয়া যোনটো কেক কাটো আৰু কালি যোনটো কেক কাটিম সেইটো নেক্সট ভিডিঅ'ত দেখিব আপোনালোকে কি হয় বাৰ্থডে ধামাকা গোটেইবোৰ দেখিব আপোনালোকে কালিৰ ভিডিঅ'টোত এতিয়া ভিডিঅ'টো শেষ কৰোঁ যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দীক্ষিতক সকলোৱে আশীৰ্বাদ কৰিব তাইৰ যাতে ভাল হয় তাইৰ জীৱনত ভালকৈ আগবাঢ়ি যাব পাৰে তাইক উইশ কৰিব চবে আৰু বাই বাই